আপনি আমার ঘাসের সমস্যাত ভুগি আছেন কেওয়াইসির কারণে বা আধার কার্ড আপডেটের কারণে আপনার আধার কার্ড আপডেট হয়েছে না নাই আধার কার্ড আপডেট আছে না নাই সেইটো চোৱাৰ কারণে বা তেনেকুৱা ধৰক আপোনাৰ গেছ এজেঞ্চিৰ পৰা কৈ আছে যে আপোনাৰ আধাৰ কাৰ্ড আপডেট নাই বা কেওয়াইসি কৰা হোৱা নাই কেওয়াইসি নহলে আমি গেছ নিদিওঁ যদি এনেকুৱা ইছ্যু আপোনাৰো হৈ আছে তেনেহলে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে লোকেশ্যনৰ পৰা দূৰত আছে বা তেনেকুৱা কিবা ইছ্যু হৈ আছে ঘৰত যাব লগা হৈছে এজেঞ্চিত যাব লগা হৈছে যদি তেনেকুৱা হৈ আছে মোৰ ভিডিঅ'টো চাই লওক অনলাইনতে চব ক্লিয়াৰ কৰি ল'ব পাৰিব তাৰে মই ডিটেইলছ ভিডিঅ' দি আছো আপুনি মোৰ ভিডিঅ'টো চাই লওক আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি এনেকুৱা ইনফৰমেশ্যন পাব বিচাৰে তেনেহ'লে মোৰ পেজটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে ফেচবুকৰ পৰাও যদি চাই আছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আমি ফাৰ্ষ্টতে ক্ৰোম ব্ৰাউজাৰ অপেন কৰি লৈছোঁ এতিয়া লেপটপ বা মোবাইলত দুটাতে কৰিব পাৰিব ক্ৰোম ব্ৰাউজাৰ অপেন কৰি মাই এলপিজি চাৰ্চ কৰিলেও মাই এলপিজি আহি গ'ল ইয়াতে চাব তিনিটা চিলিণ্ডাৰ চিম্বল দি আছে এটা হ'ল ভাৰত ইন্ধন আৰু আপোনাৰ যোনটো হয় আৰু সেই হিচাপত মই মানে ভাৰতটো কৰিব লাগে মই ভাৰতটো ওলাই লৈছোঁ ভাৰতটো লোৱাৰ পিছত চাব ইয়াতে এই নিউ ইউজাৰত গুচি যাব পাছত নিউ ইউজাৰত গুচি গৈ তাতে কনজিউমাৰ নম্বৰ দিব লাগে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ দিব লাগে কনজিউমাৰ নম্বৰটো আপোনালোকৰ গেছৰ বহীত পাই যাব আৰু ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰটো যোনটো আপোনাৰ মোবাইল ৰেজিষ্টাৰ আছে সেইটোত গেছৰ বহীত সেইটো নম্বৰটো দি কেনে OTP এটা আহিব OTPটো দি কেনে ছাবমিট মাৰিব তাৰপিছত তলত চাব ক্লিক আৰু এই ID পাছৱৰ্ডটো মনত ৰাখিব এইটো পিছত আপোনাৰ লগত লাগিব এইটো মনত ৰাখি ল'ব নহ'লে কিবা লিখি ল'ব আৰু তাৰপিছত যোনটো পাছৱৰ্ড লগইন ID আৰু পাছৱৰ্ড বনোৱা গ'ল সেইটো দি কেনে ইয়াত ছাবমিট কৰি এতিয়া আকৌ ইমেইল আপডেটৰ কথা কৈছে যদি আপোনালোকৰ ইমেইলটো আপডেট কৰা নাই ইয়াতে আপডেট কৰি ল'ব পাৰিব এতিয়া আপডেট নকৰোঁ বাৰু নেক্সট মাৰি গুচি যাব পাৰে এতিয়া চাব আপোনাৰ পেজটো খোল খালে এতিয়া আপোনাৰ গোটেই ডিটেইলছখিনি আহি যাব আধাৰ কাৰ্ড যিখিনি মানে দিয়া আছে যদি আধাৰ কাৰ্ডটো দিয়া নাই আধাৰ আপডেট কৰিব পাৰিব আৰু যদি দিয়া আছে তেনেহ'লে দৰকাৰে নাই আপোনাৰ একাউণ্টত যদি আধাৰ আপডেট নাই তেনেহ'লে ইয়াতে KYC তলত অপশ্যন আছে তাতে গৈ কেনে KYC ফিল আপ কৰিব লাগিব KYC ফিল আপ কৰাৰ পিছত আপোনাৰ হৈ যাব এতিয়া চাওক ডিটেইলছখিনি ইয়াতে তলত চাওক KYC বুলি লিখা আছে ছাবমিট KYC চাইটটো অলপ শ্ল' হ'ব পাৰে কেতিয়াবা শ্ল' হৈ যায় বাৰু একো নাই অলপ সময় ৱেইট কৰি যাব এতিয়া চাওক KYC ফৰ্মখন আহিয়ে গ'ল ইয়াত আপোনাৰ নাম ডিটেইলছ সব ডিটেইলছ থাকিব যিখিনি দিব লগা আছে সেইখিনি দিলেই হ'ল আধাৰ কাৰ্ডটো যদি এড নাই আধাৰ কাৰ্ডটো এড কৰি দিব আৰু ডকুমেণ্টত আধাৰ কাৰ্ডটো চিলেক্ট কৰি ল'ব আৰু এই ফৰ্মখন কিহৰ কাৰণে আপুনি ছাবমিট কৰি আছে তাৰে ডিটেইলছটো দিব লাগিব ইয়াতে তলত চাব KYC নট এভেইলেবল বুলি লিখা আছে যে এইটো ক্লিক কৰি ল'ব এইটো ক্লিক কৰি ইয়াতে এইটো ছাবমিট কৰি দিব ছাবমিটৰ আগত কেপচাৰ কোডটো আহিব সেইটো ভালকৈ চাই এইটো দি কেনে ছাবমিট মাৰি দিব KYC ফৰ্ম ছাবমিট কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডটো আধাৰ ফেচ RD এটা এপছ আছে সেই এপছটো ইনষ্টল কৰি ল'ব লাগিব সেই এপছটো ইনষ্টল কৰি আপোনাৰ আধাৰ কাৰ্ডৰ সেই এপছত আপোনাৰ ফেচ আহি এইটো আপোনাৰ বায়োমেট্ৰিক ফটো ল'ব এই আধাৰ এপৰ পৰা সেই এপত ফটোটো দিয়াৰ পিছত তাৰপিছত আপোনাৰ ছাবমিট হৈ যাব আৰু ইয়াত আৰু এটা কথা আপোনাৰ যদি এই আপোনাৰ আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক যদি অফ কৰা আছে অফ কৰি থৈছে সেইটো আকৌ অন কৰি ল'ব লাগিব সেইটো অন কৰি নহ'লে এনেকুৱা ইৰ'ৰ এটা দেখাব সেইটো অন কৰি তাৰপিছত আকৌ এইটো ফটো লৈ ছাবমিট কৰিলে আপোনাৰ KYC টোটেলি আপডেট হৈ যাব